আজি বহুত দিনৰ মূৰত এটা ফটোশ্বুট, গতিকে প্ৰথমতে আপোনালোকক মই নিজৰ লুকটো দেখুৱালোঁ, মানে কেনেকুৱা লাগিছে আপোনালোকে একদম ফটাফট কমেণ্ট এটা কৰি জনাব। আৰু আজি অকণমান বেলেগ, আৰু কাপোৰযোৰো দেখিছে নহয় অকণমান বেলেগ, গতিকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বলক ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হাই এভৰিৱান, ভিডিঅ'ৰ আৰম্ভণিতে কৈছোঁৱে যেতিয়া ফটোশ্বুট এটা আছে বুলি, গতিকে আজি ওলালোঁ ডিব্ৰুগড়ৰ প্ৰভাৰ মেকআপ ষ্টুডিঅ'ত। গতিকে ৰাতিপুৱা 7টামান বজাতে ওলাই গ'লোঁ, যিহেতু ডিব্ৰুগড় যাবলগীয়া আছে। আৰু আজি মানে মই বাইপাছত অ'টো নাপালোঁ, টুকটুকি নাপালোঁ, একেবাৰে আমাৰ চানমাৰী তিনিআলিত য'ত অ'টো ষ্টেণ্ড আছে তালৈকে মই আজি খোজকাঢ়ি গ'লোঁ। ভাগৰ লাগি গ'ল। তাৰপিছত বাছ ষ্টেণ্ডত ভাবিলোঁ বাছত অকণমান দেৰি হ'ব নেকি, মই ভাবিলোঁ ট্ৰেভেলাৰত যাম। আৰু ট্ৰেভেলাৰতো চাওক এই গতি, এটাও মানুহ নাই। তাৰপিছত অকণমান দেৰি বহাৰ পিছত এটা দুটা মানুহ আহিছে, আৰু এতিয়া পাই গ'লোঁ মেইন জেগাত, মানে প্ৰভাৰ মেকআপ ষ্টুডিঅ'ত। আৰু এইফালে আছে জোনমণি বাইদেউ, আৰু প্ৰভাৰ ষ্টুডেণ্ট আছে, আৰু প্ৰভাই ব্যস্ত আছে এইফালে মোবাইলৰ ছেটিং মিলাবলৈ। আৰু এইফালে আমাৰ প্ৰভা বাইদেউ, আৰু এইফালে জোনমণি বাইদেউ, আৰু এইফালে মই। আৰু আপোনালোকে মোৰ ড্ৰেছবোৰত অকণমান কমেণ্ট এটা কৰি দিবচোন কেনেকুৱা লাগিছে। সাধাৰণতে মই এনেকুৱা ড্ৰেছবোৰ নিপিন্ধোৱে, মানে মোৰ পাৰ্চনেল লাইফত মোৰ তেনেকুৱা ড্ৰেছ নাই। আৰু আজি প্ৰভাই মোৰ চুলিত ধুনীয়া এটা হেয়াৰষ্টাইল দিব, মানে তাই সেইটোৱে মোৰ চুলি কৰি আছে। আৰু এতিয়া জাপৰি নিচিনা দেখি পাইছে, পিছলৈ ভাল দেখি পাব আপোনালোকে। আৰু এইফালে জোনমণি বাইদেউ অকণমান লাগি দিছে। ফটোগ্ৰাফাৰ ভাইটিজনো আহি পালে, আৰু সি এতিয়া অকণমান মেকআপৰ শ্বৰ্টছ কেইটামান লৈ আছে কেমেৰাত। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। গোটেই কমপ্লিট মেকআপটো হৈ গ'ল। আৰু শ্বুট একচুৱেলি ইয়াত নকৰোঁ, ষ্টুডিঅ'ত নকৰোঁ, আমি এতিয়া হোটেলত যাম। হোটেল যোৱাৰ আগতে মানে বহুত ভোক লাগিছে, গতিকে চিঙৰা খাই আছোঁ। আৰু যিহেতু ইমান মেকআপ কৰা টাইমত মানে পূৰা শান্ত শিষ্ট থাকিব লাগে ন, একদম চুপচাপ কথা চথা পাতিব নোৱাৰোঁ। এতিয়া মানে পূৰা ঠিকছে লেকচাৰ পিটি আছোঁ, খায়ো আছোঁ লেকচাৰো পিটি আছোঁ, কিন্তু সাৱধানেৰে, কাৰণ এতিয়ালৈকে শ্বুট হোৱা নাই। এতিয়া যদি খাই মেলি য'তে লগাই মেলি খতম কৰি দিওঁ মেকআপটো, হৈ গ'ল আৰু তেতিয়া মোৰ শ্বুট কৰা। এতিয়া আমি শ্বুট কৰিবলৈ আহিছোঁ ডিব্ৰুগড়ৰ কমফৰ্ট হোটেল, আৰু ইয়াত শ্বুট কৰি আছোঁ। তলতো শ্বুট কৰিলোঁ, ওপৰতো কৰিলোঁ, মানে য'ত ভাল ভাল লোকেশ্যন পাইছোঁ তাত শ্বুট কৰিছোঁ। আৰু বহুত ফটোজ মাৰিলোঁ, ৰীলো বনাইছোঁ। ফটোগ্ৰাফাৰ পৰা পোৱা নাই, গতিকে আপোনালোককো মই শ্বেয়াৰ কৰা নাই। যেতিয়া পাম আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। তাৰপিছত আমি এই হোটেলৰ পৰা ওলাই চিধা প্ৰভাৰ ষ্টুডিঅ'ত। আৰু সাধাৰণতে মই মানে যেনেকুৱাকৈ আজি দেখিছে আপোনালোকে ৰূপটো, তেনেকুৱাকৈ সাধাৰণতে বহুত কমেই পিন্ধোঁ। বেছি মই ট্ৰেডিশ্যনেল পিন্ধোঁ আৰু শ্বুট কৰোঁ, কিন্তু তাই আজি মোক মানে একেবাৰে কমপ্লিট অকণমান বেলেগ কৰি দিছে। গতিকে কেনেকুৱা লাগিছে জনাব আপোনালোকে। এটা কথা আছে নহয়, ছেল্ফ ছেটিছফেকশ্যন বুলি, তো সেই বস্তুটো মোৰ ক্ষেত্ৰত মই বহুত মেটাৰ কৰে মোৰ ক্ষেত্ৰত। মানে মই নিজকে যেতিয়া ধুনীয়া দেখিলোঁ, আৰু তেতিয়া আৰু বেলেগে মোক যেনেকুৱা দেখক মোৰ ইমান এটা ফৰক নপৰে। গতিকে ছেল্ফ ছেটিছফেকশ্যনটো মোৰ ক্ষেত্ৰত বহুত বেছি মেটাৰ কৰে। মই বেলেগক ইমান সুধি নাথাকোঁ যে মোক কেনেকুৱা লাগিছে। মই নিজকে ধুনীয়া দেখিছোঁ, বাছ বাট খতম, মানে সেনেকুৱা টাইপৰ। হ'লেও আৰু আপোনালোকে যদি কৈ দিয়ে ধুনীয়া লাগিছে বুলি, সেইটো আৰু বেলেগ নেক্সট লেভেলৰ ফূৰ্তি। জনাব কেনেকুৱা লাগিলে আজিৰ লুকটো। বাকী থেংক ইউ ছ' মাছ, শ্বেয়াৰ কৰি দিব যদি ভাল পায়। থেংক ইউ, বাই।